হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰাহুল ঘৰলৈ গৈছিল আৰু তেতিয়া বিডিয়ে ৰাহুলৰ আগত অনুবাদ যে কৰিবলৈ গৈছিল আহিলনে বুলি সুধিছিল আৰু তেতিয়া ৰাহুলে নাজানো বুলি কৈছিল আৰু তেতিয়া বিডিয়ে মাতুক ফোন কৰি খবৰ ল'বলৈ ওলাইছিল আৰু এতিয়া ৰাহুলে কোনো দৰকাৰ নাই খবৰ দিবলৈ থাকিলে নিজেই দিব বুলি কোৱাত তই এনেকৈ ক'লি যে অনুবা কিবা কামত ব্যস্ত থাকিব পাৰে, ফোন কৰিলে বহুত ভাল পাব বুলি কৈছিল আৰু তেতিয়া ৰাহুলে অনু নোহোৱাকৈ এইখন ঘৰ কি আগতে চলা নাই জানো বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত ৰাহুল আৰু দাদাকে একেলগে কথা পাতি থাকিব আৰু সেইখিনি সময়তে বিডি আহিব আৰু তেতিয়া মাতুৱে যে কৰ্মচাৰীৰ লগত বিয়া নহয় আৰু তাই যে ঘৰত আহি সকলোৰে লগত প্ৰেংক কৰি আছিল, এই সকলোবোৰ কথা ৰাহুলে বিডিৰ আগত ক'ব আৰু তই এইবোৰ কথা মাৰ আগত কৈ দিবি বুলি ক'ব আৰু তেতিয়া সেইদিনাখন আমাৰ ঘৰলৈ আহি বিয়া হ'ম বুলি কৈছিল আৰু এতিয়া কিয় তেনেকৈ ক'ব, তই মিছা মাতিছ সৰুদা বুলি ক'ব আৰু তেতিয়া ৰাহুলে মনত ৰাখিবি মই কাৰো লগত বিয়া নহওঁ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।